ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত নিষেধাজ্ঞা। ৰাস্তাত উঠিব দিয়া নাই, উঠিলে ফাৰ্ষ্টত 2000 টকা ফাইন কাটে, নেক্সটত 10,000 টকা ফাইন কাটে। এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, স্কুলত দিছোঁ, আজি এই এমাহত আমি গাড়ীটো লৈছোঁ, লোনত লৈছোঁ। বঙালমৰাত চালকৰ তীব্ৰ প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল নিষিদ্ধ কৰাৰ নিৰ্দেশনাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলত দেখা গৈছে তীব্ৰ প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল বন্ধ কৰাৰ বাবে প্ৰশাসনে শেহতীয়াকৈ এটা নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ পিছতে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত শ শ ই ৰিক্সা চালকে একেলগে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী চালকসকলে কয় যে ই ৰিক্সাই হৈছে তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম। হঠাৎকৈ এই ধৰণৰ নিষেধাজ্ঞাই তেওঁলোকক আৰ্থিক সংকটত পেলাইছে। আমাৰ জীৱিকা সম্পূৰ্ণভাৱে এই ই ৰিক্সাৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰে যদি এনেদৰে নিষেধাজ্ঞা আৰোপ কৰে তেন্তে আমাৰ পৰিয়াল চলোৱা অসম্ভৱ হৈ পৰিব, এনেদৰে মন্তব্য কৰে ই ৰিক্সা চালকসকলে। প্ৰতিবাদকাৰীসকলে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনাইছে। আনহাতে প্ৰশাসনে কয় যে ৰাষ্ট্ৰীয় ঘাইপথত যান জঁট আৰু সুৰক্ষাৰ কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ঘটনাক লৈ প্ৰতিবাদত নামিছে চালকসকল। তৎকাল ব্যৱস্থা গ্ৰহণৰ দাবী ই ৰিক্সা সন্থাৰ। উপস্থিত হৈছোঁ, একেলগে সমবেত হৈছোঁ। আমি সমূহ দেশত দেখিছোঁ যে সকলো ৰাজ্যৰ কিছুমান ৰাজ্যত জিলা ন্যায়াধীশসকলে নিজৰববীয়ানে বা চৰকাৰী পৰ্যায়ৰ পিনৰ পৰা পৰি ন্যায়াধীশসকলৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথত বা কোনোবা জেগাত আমাৰ গাড়ীবিলাক চলাচল বন্ধ কৰি দিছে। কিন্তু তাৰ বিকল্প হিচাপে আমাক কোনো হেৰি দিয়া নাই, সুবিধা কৰি দিয়া নাই। এই বিকল্প সুবিধাটো কৰি নিদিলে আমাৰ যিখিনি নিবনুৱা ল'ৰা, যিখিনি কষ্ট মষ্ট কৰি বাহিৰৰ বহিৰাজ্যত থাকি বা কিবা এটা কৰি এখন গাড়ী ক্ৰয় কৰি মানে কি যেনে তেনে গাড়ী এখন লৈ এই নিবনুৱা সমস্যাৰ পৰা মানে নিজকে চলিবৰ কাৰণে, ঘৰ চলাবৰ কাৰণে সকলোবিলাক দায়িত্ব মূৰ পাতি লৈ এখন এখন ঘৰ চলাব পৰাকৈ যিখিনি উপাৰ্জন কৰি আছিলে সকলো উপাৰ্জন বন্ধ কৰি দিছে। গতিকে আমি যদি অসমত থাকি আমাৰ অসমখনতো কোনো কোনো জিলাত জিলা ন্যায়াধীশসকলে এটা ব্যৱস্থা লৈছে যে গাড়ী এই স্পীড টমটমেই হওক বা যিখিনি ইলেক্ট্ৰিক গাড়ী আছে সেইখিনি হয়, সেইখিনিয়ে হেনো আমাৰ যান জঁটৰ সৃষ্টি কৰিছে। যান জঁটৰ যদি আমি সৃষ্টি কৰিছোঁ তেতিয়া মই তেখেতসকলক দৃষ্টিগোচৰ কৰাই দিওঁ। আজিকালি চব ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি হৈছে, বাইক লৈছে, গাড়ী লৈছে। তেখেতসকলে ৰাস্তাত উঠি চলোৱাৰ ৰুলবিলাক তেখেতসকলে অমান্য কৰে। আমাতকৈ VIP মানুহবিলাকে যিবিলাক ধৰণে গাড়ী ৰাখেহি আমাক দম দিয়ে। আমি আমাৰ যান জঁটৰ যিটো দেখিছে তেখেতসকলে যে যান জঁটৰ সৃষ্টি কৰিছে সেইটো উপলব্ধি কৰিছোঁ। তেখেতসকলে ভাল ৰুমত AC ৰুমত চাকৰি সোমাই মানে হেৰি কৰিছে, কিন্তু আমি যে ৰাজপথত ৰ'দে বৰষুণে থাকি ৰ'দে বৰষুণে ভাড়া মাৰি কাৰোবাৰ পৰা 10 টকাৰ লগত আমি কাৰোবাৰ টকাটকি কৰিবলগীয়া হৈছে। সেই 10 টকাটো পালে আমি ঘৰ চলে। তেনেকুৱা অৱস্থাত তেখেতসকলে আমাৰ গাড়ীখিনিক দৃষ্টিগোচৰ হৈছে যে আমি যান জঁটৰ সৃষ্টি কৰিছোঁ। যদিহে আমি যান জঁটৰ সৃষ্টি কৰিছোঁ তেখেতসকলে এবাৰ বাহিৰত চাওক ঘূৰি মেলি। তেখেতসকলে বাইক লৈ যেনেকৈ বাইক মাজত ভৰাই দিয়েগৈ, গাড়ীৰ মাজত গাড়ী এখন VIP গাড়ী এখন গৈ পেলাই লাইনত দৌৰে একদম গৈ পেলাই মাজত সোমোৱাই দিয়েগৈ। তাৰ কাৰণে সেইখিনিৰ কাৰণে আমাক দেখিছেগৈ, কিন্তু তেখেতসকলক দেখা নাই। তেখেতসকলক কিছু কিছু ব্যক্তিয়ে মন্তব্য দিছে, নিউজ চেনেলবিলাকত দেখিছোঁ কিছু কিছু ব্যক্তিয়ে দিছে যে আমিবিলাকে হেনো গাড়ী চলাব নাজানো। হয়, কিছু সংখ্যক আমাৰো মাজত আছে, আমিও ভুল কৰিছোঁ। আমাৰো লাইচেঞ্চ নোহোৱাকৈও আছে বা লাইচেঞ্চ থাকিলেও কিছু আমি ৰুলৰ মতে গ'লেও আমাকহে দেখিছে। ৰুলবিলাক আমিয়ে সকলোৱে ভুল কৰিছে, কিন্তু আমাকে অকল দৃষ্টিগোচৰ দি আমাৰ গাড়ীবিলাক যে বন্ধ কৰিছে, আমাৰ যে প্ৰত্যেকজন ল'ৰা ঘৰ চলোৱাত অসুবিধা আছে, প্ৰত্যেকৰ পেটৰ লাট মাৰিছে, সেই বস্তুটো কি কাৰণে কৰিছে? আমাৰ দাবী এটাই কি আমাক দৃষ্টিগোচৰ দিলেই নহ'ব, সকলোকে দৃষ্টিগোচৰ দিয়ক, সজাগতা আনক, পৰিবহণ চলোৱাত সজাগতা আনক, পৰিবহণ বিভাগে সজাগতা সভাৰ সৃষ্টি কৰি যিখিনি ৰুল আছে সেইখিনি জনাওক। আৰু যিখিনি এতিয়া আমাক বন্ধ কমচে কম 7-9 টমটম হ'ব আমাৰ বিপৰীয়াটো লালুকত চলি আছে। আজি আমাক পুলিচ প্ৰশাসনে ৰাস্তাত উঠিব দিয়া নাই,
উঠিলে ফাৰ্ষ্টত 2000 টকা ফাইন কাটে, নেক্সটত 10,000 টকা ফাইন কাটে। এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, স্কুলত দিছোঁ। আজি এই এমাহত আমি গাড়ীটো লৈছোঁ, লোনত লৈছোঁ, ইনষ্টলমেণ্ট আছে 10,000 12,000 টকা ইনষ্টলমেণ্ট আছে। এতিয়া আমি গাঁৱত চলাই ইনষ্টলমেণ্ট মাৰিম, বছৰত 9,000 টকা ইঞ্চুৰেঞ্চ বনাব লাগে, না ইঞ্চুৰেঞ্চ বনাম না ইনষ্টলমেণ্ট মাৰিম। এতিয়া যদি আমাক চলিব নিদিয়ে তেতিয়া আমাৰ গাড়ীকেইটা ডিলাৰে ঘূৰাই লওক, নহ'লে আমাক চলিবলৈ কিবা এটা ৰাস্তা পুলিচ প্ৰশাসন আৰু ডিলাৰে মিলি পিনে আমাক কিবা এটা সুবিধা কৰি দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়া আমাৰ যেইকেইটা গাড়ী আছে সবকেইটা আমি ডিলাৰত যাই পিনে সবকেইটা গাড়ী ষ্টক কৰিম, হ'লে ডিলাৰ গাড়ী ল'ব লাগিব, নহ'লে গোটেইকেইটা গাড়ী ডিলাৰত জ্বলাই দিম। লেকিন আমি পইচা দি পিনি গাড়ী কিয় ৰাস্তাত চলাব নোৱাৰো? কিয় আমি ফাইন কিয় দিম? আমি ফাইন নিদিওঁ, জীৱন দি দিম। মাহত আমি 10,000 টকা 12,000 টকা নেকামাও, তথাপি 10,000 টকা ফাইন দিব লাগে। কৰবা দিম আমি মৰি যাম। এতিয়া ইনষ্টলমেণ্ট মাৰিম, এতিয়া ইলেক্ট্ৰিক বিল মাহত 1500 1800 2,000 টকা ইলেক্ট্ৰিক বিল আহে। আমি কৰবা দিম? আমি এতিয়া চুৰি কৰিব লাগিব। যদি চুৰি কৰে তেতিয়া জেলত দিব। এতিয়া একো ৰাস্তা নাই। এতিয়া আমি কৰ্ম কৰি খাইছো, এইটো আপোনালোকৰ ভাল লগা নাই? আমি কৰ্ম কৰি খাই আছো, কাকো মাৰা নাই, কাকো ডকাতি কৰা নাই, নিজৰ হাত ভৰি ভাল আছে, নিজে গাড়ী চলাইছো। ই ৰিক্সা আমাক আজি যদি ৰিক্সা আমাক ৰোডত চলিব নিদিয়ে তেতিয়া 15 বছৰৰ টেক্স কিয় কাটিছে? কৰবা কাটিছে? এইটো বছৰে আমি ইঞ্চুৰেঞ্চ বনাব লাগে। এতিয়া পৰা নহয়, আজি লিখা পৰা হ'লে ই ৰিক্সা নচলালেহেঁতেন, কিবা এটা চাকৰি কৰিলোহেঁতেন। আজি মূৰ্খ মানুহ কাৰণে ই ৰিক্সা চলাইছো। মই যদি কিবা ভুল কৰোঁ মোক ক্ষমা কৰিম।